লোকসভা নিৰ্বাচনৰ বিপৰ্যয়ৰ পাছত দলীয় অন্তঃকণ্ডলত জৰ্জৰিত AIUDF। সাধাৰণ পৰিষদৰ সভাত অনুপস্থিত বৰাকৰ 3জনকৈ বিধায়ক। নেতৃত্বৰ বিৰুদ্ধে সাধাৰণ পৰিষদৰ সভাত ক্ষোভ দলীয় কৰ্মীৰ। গাদ্দাৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ হুংকাৰ দলীয় নেতৃত্বৰ। লোকসভা নিৰ্বাচনৰ চৰম বিপৰ্যয়ৰ পাছত শেহতীয়াকৈ দলীয় অন্তঃকণ্ডলে জৰ্জৰিত কৰিছে AIUDFক। তাৰে যেন জ্বলন্ত উদাহৰণ মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত দলটোৰ সাধাৰণ পৰিষদৰ সভাখন। নিৰ্বাচনৰ বিপৰ্যয়ৰ লগতে দলৰ শেহতীয়া খামখেয়ালিক লৈ অনুষ্ঠিত সভাত উপস্থিত নাথাকিল দলৰ 3জনকৈ বিধায়ক কৰিমুদ্দিন বৰমিয়া, নিজামুদ্দিন হক লস্কৰ আৰু জাকিৰ হুছেইন লস্কৰ। 3জন বিধায়ক আহা নাই আর বদরপুরের বিধায়ক তো গা বিয়া অসুস্থ আপনাদের জানে। সোনার বিধায়ক করিমুদ্দিন বড়বইয়া সাজু আর আলগাপুরের বিধায়ক নিজামুদ্দিন চৌধুরী, হাইলাকান্দির বিধায়ক জাকির হুসেন লস্কর আহা নাই। চাওক কি কারণত আহা নাই এইটো আমার এইবিলাক আলোচনা হৈ আছে। উপস্থিত নাথাকিল দলৰ বহু শীৰ্ষ নেতা কৰ্মীও। উল্লেখযোগ্য যে AIUDFৰ একাংশ বিধায়কৰ বিশ্বাসঘাতকতাৰ বাবে AIUDFে লোকসভা নিৰ্বাচনত মুখ ঠেকেচা খোৱা বুলি চৰ্চা চলি থকাৰ মাজতে দলৰে বিধায়কৰ মুখত ওলাল গাদ্দাৰৰ কথা। লগতে ক'লে গাদ্দাৰৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। সেই গাদ্দাৰীৰ কাৰণতো এইটো হৈছে। আৰু আমাৰ হাইলাকান্দিত যিটো সমষ্টিত আপোনালোকে জানে, হাইলাকান্দি জিলাত 3জন বিধায়ক AIUDFৰ দলৰ আছে, বদৰপুৰে এটা AIUDFৰ দলৰ বিধায়ক আছে। 4টা বিধায়ক তাকাত যে আমাৰ যিটো দলৰ বিপৰ্যয় হৈছে, এইটো আমি আজি পৰ্যালোচনা সভাত গোটেই আলোচনা কৰি আছোঁ যে এইটো ক'ত কাৰ দোষত, আমাৰ পাৰ্টিৰ কোন কোন নেতাৰ দোষত, কোন কোন মানুহৰ কাৰণে আজি আমাৰ এই অৱস্থাটো হৈছে। এইটো গাদ্দাৰ ওলাব, এনেই হ'ব 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 একশ্যন হ'ব। আনফালে সাধাৰণ পৰিষদৰ সভাৰ মাজতে সংবাদ মাধ্যমৰ জৰিয়তে বদৰুদ্দিন আজমলৰ হুংকাৰ। AIUDF এতিয়াও মৰি যোৱা নাই, ৰাইজৰ ওচৰলৈ আমি আকৌ যাম। আর আমার দল বহুতে কৈ আছে বোলে UDF শেষ হৈ গ'ল। UDF জিন্দা আছে, আপোনালোকৰ দোয়া থাকিলে UDF জিন্দা থাকিব। আর আমি আকৌ আহিম, আকৌ ইলেকশ্যন আমি লড়িম, আকৌ আপোনালোকে দেখিব। দলত হোৱা বেমাৰখিনি অস্ত্ৰোপচাৰ কৰি ঠিক কৰি ল'ম। নিৰ্বাচন নহয়, এই মুহূৰ্তত দলক শক্তিশালী কৰাই আমাৰ লক্ষ্য। যাৰ যিটো মনত আহে কিয় আমি হাৰিলোঁ, এইটো সাৰ্জাৰী হ'ব লাগিব, অপাৰেশ্যন হ'ব লাগিব। হোৱাৰ পিছত ভিতৰত কি কি কাৰণে আমাৰ নাওটো ডুবিছে, কি কি কাৰণে এইটো আমি ওলাব লাগিব। পিছে সময়হে ক'ব নিৰ্মূল হয়নে অধিক বিপৰ্যয় হয় AIUDFৰ। ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল ৰিয়ানৰ সৈতে গুৱাহাটীৰ পৰা বশিষ্ঠদেৱ ফুকনৰ ৰিপৰ্ট NKTV+।